হাতত মাত্ৰ 30 দিন। এই 30 দিন যথেষ্ট মূল্যৱান। যদিও বহুত সময়ৰ পৰা বিভিন্ন ৰাজনৈতিক দলে বা বিভিন্ন ৰাজনৈতিক দলৰ পৰা সভাপতিসকলে প্ৰতিনিধিসকলে কৈছে যে মিত্ৰতা প্ৰয়োজন। আমি মানুহৰ মাজত যিদৰে তাৰ মূল কাৰণ হ'ল যে আমি নিজৰ নিজৰ জিলা ভিতৰত নিজৰ নিজৰ সাংগঠনিক ভেটি বুথ কমিটি BLA অসমৰ ভিতৰত যে স্পেচিয়েল ৰিভিজন হ'ল সামাৰী ৰিভিজন তাৰ ওপৰত আমি বহুত গুৰুত্ব দিবলৈ হ'ল। কিন্তু এতিয়া আমি অলপ সময় আগতে বা সংবাদ মেলৰ যোগেদি যিখিনি কথাবোৰ পাতি আছো ৰাইজৰ মাজত এইখিনি কথা লৈ যোৱাটো প্ৰয়োজন আছে। আৰু সেইকাৰণে খুব সম্ভৱ আজি সংবাদ মেলৰ পাছত আপোনালোকে দেখা পাব যে উজনি অসমত, নামনি অসমত, বৰাক অঞ্চলত, হিলছত, বিটিআৰ অঞ্চলত য'ত য'ত আমি সময় তাৰিখ তিথি নিৰ্ধাৰিত কৰোঁ তাত আমাৰ জইণ্ট কেম্পেইন মিটিং হ'বগৈ। তো যদিও ইয়াৰ আগতেও আমি কৈছোঁ যে আমি এলায়েন্সত সময় বান্ধি আমি জইণ্ট প্ৰচাৰৰ কামখিনি আৰম্ভ কৰিম। মই আৰম্ভণিত বিশেষ দীঘলীয়া মই ক'বলৈ বিচৰা নাই। বহুতখিনি আমাৰ বক্তৃতা দিবলৈ বা বহুতখিনি আমাৰ ব্যক্তি আছে যিসকলে নিজৰ কথাবোৰ ক'ব। আৰু নিশ্চয় আপোনালোকৰ প্ৰশ্নত বহুতখিনি আৰু কথাবোৰ আমি সেই বিষয়ৰ ওপৰত কথাবোৰ নিজৰ মনৰ কাৰ্বি আংলং ডিফুৰ পৰা আহিছে। আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আগতেই আমাক পৰামৰ্শ দি আছিল আৰু আমাৰ আজি ভাল লাগিল যে মাচিকে দাস ছাৰকো আমি দেখা পাইছোঁ, কমল নাৰায়ণ চৌধুৰী ডাঙৰীয়াও আহিছে আৰু বিভিন্ন আমাৰ দলৰ সতীৰ্থসকল আহিছে। মই ভাবোঁ এতিয়া সময় হ'ল যে আমি ফিল্ডত একেলগে আগবাঢ়ি যাওঁগৈ। আৰু নিশ্চয় আপোনালোকৰ প্ৰশ্ন সোধা আগত মই কৈ দিছোঁ যে আমি মঞ্চত বহি থকা যে আপোনালোকে যিবোৰ দল দেখিছে এইখিনি দলৰ সংখ্যাটো বৃদ্ধি হোৱাটো বিচাৰোঁ। ইতিমধ্যে আমাৰ কথাবোৰ এতিয়াও ৰাইজৰ দল এইখিনিও সম্পৰ্কত আমাৰ কথাবোৰ চলি আছে আৰু চলি থাকিব। মই শেষত আপোনালোকে প্ৰশ্নবোৰ সুধি ল'ব আৰু মই ইমানেই ক'লোঁ আৰু এতিয়া মই ৰুণজ্যোতি গগৈ ডাঙৰীয়াক নিজৰ মন্তব্য প্ৰকাশ কৰিবলৈ অনুৰোধ জনালোঁ। সভাৰ সাংবাদিক বন্ধুসকল, দলপতি গৌৰৱ গগৈ একত্ৰিত হৈ সংবাদ মেলৰ আয়োজন কৰি আমি অসমৰ জনগণৰ মাজলৈ এটা স্পষ্ট শক্তিশালী বাৰ্তা দিব খুজিছোঁ যে আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি ঐক্যবদ্ধ হোৱাৰ যিটো যাত্ৰা সেই যাত্ৰাৰ আমি আৰম্ভণি কৰিছোঁ। এই যাত্ৰাৰ আজি আৰম্ভণি হৈছে, 4টা দল একত্ৰিত হৈছোঁ। পৰৱৰ্তী দিনসমূহতো আমি আশাবাদী যে এই যাত্ৰাত আৰু যিসমূহ দলৰ কথা ইতিমধ্যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে সেই দলসমূহ চামিল হ'ব আমি আশা কৰিছোঁ। এয়া আমাৰ ঐক্যবদ্ধ যাত্ৰাৰ আৰম্ভণি আৰু এয়া ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আমি আমাৰ যিটো যাত্ৰা এই যাত্ৰা আজিৰ পৰা আৰম্ভ হৈছে আৰু পৰৱৰ্তী দিনসমূহত ইয়াক কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে অসমৰ জনগণৰ মাজলৈ যোৱা যিবোৰ জাতীয় প্ৰশ্ন, জাতীয় ইছ্যু আছে, জনগণৰ যিবোৰ মৌলিক ইছ্যু আছে
বিগত 10 বছৰত বিজেপি দলে কিদৰে চাৰিওফালে দুৰ্নীতিৰ ভ্ৰষ্টাচাৰে অসমৰ সমাজখনক কেনেকৈ বিপন্ন কৰিলে, কেনেকৈ তেওঁলোকে মূল্য বৃদ্ধি কৰ কাটল বঢ়াই অসমৰ সমাজ, অসমৰ অৰ্থনীতি আৰু অসমৰ জাতীয় জীৱনক কেনেকৈ তেওঁলোকে ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে, এই সমগ্ৰ বিষয়সমূহক লৈ জনগণৰ মাজলৈ যাম, ঐক্যবদ্ধভাৱে যাম। সেয়া আজি এই যি সংবাদমেলৰ যোগেদি অসমৰ ৰাইজলৈ এই বাৰ্তা, শক্তিশালী বাৰ্তা দিব খুজিছোঁ। আৰু মই আশাবাদী আগন্তুক দিনসমূহত আমি আমাৰ যিটো বিজেপিক উৎখাত কৰাৰ, বিজেপিক অসমৰ মাটিৰ পৰা চিৰবিদায় দিয়াৰ যিটো যাত্ৰা, সেই যাত্ৰা আমি অসমৰ ৰাইজৰ সহযোগত অতি শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰিম। এই প্ৰক্ৰিয়াত শেহতীয়াকৈ বহু ধৰণৰ আলোচনা চলি আছে, আপোনালোকে সকলোৱে দেখিছে, বিভিন্ন আলোচনা বিলোচনা, বিভিন্ন ধৰণৰ কথা বতৰা। তাৰ মাজত আমি ৰাস্তা বাট উলিয়াইছোঁ কেনেকৈ আগবাঢ়িব লাগিব। তাৰ আধাৰ ইতিমধ্যে প্ৰস্তুত হৈছে, আৰু কিছু নিশ্চয় পাতিব লগা আছে, কিন্তু আধাৰ ইতিমধ্যে প্ৰস্তুত হৈছে। পৰৱৰ্তী দিনসমূহত সেইকাৰণে আমি ভাবোঁ যে আমি আৰম্ভ কৰা যাত্ৰাই আগন্তুক দিনসমূহত পূৰ্ণতা পাব, আৰু অসমৰ জনগণে যিটো বিচাৰিছে, অসমৰ জনগণৰ কাংক্ষিত যিটো চিন্তা, তাত বাস্তৱ প্ৰতিফলন, অসমৰ জনগণৰ আশা আকাংক্ষাক শক্তিশালী ৰূপত প্ৰতিফলিত কৰিবৰ কাৰণে আমি প্ৰতিটো ৰাজনৈতিক দলে আমি বদ্ধপৰিকৰ, আৰু সেই দিশেৰে আমি অগ্ৰসৰ হ'ম। সেই চিন্তাৰে আগন্তুক দিনসমূহত আমি সকলো আগবাঢ়ি যাম। গতিকে প্ৰাৰম্ভিকভাৱে আমি আমাৰ যিটো মূল চিন্তা, আজিৰ এই সংবাদমেলৰ মূল লক্ষ্যটোৱে হ'ল একত্ৰিতভাৱে আগবঢ়াৰ যাত্ৰাটো আজিৰ পৰা আৰম্ভ হৈছে। একত্ৰিতভাৱে আমি যুঁজিম, আৰু একত্ৰিতভাৱে যুঁজি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিম। এয়াই হ'ল আমাৰ আজিৰ সংবাদমেলৰ মূল চিন্তা। গতিকে মই জয়নীতি কাঠাৰ ডাঙৰীয়াক বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। কংগ্ৰেছ পাৰ্টি প্ৰেচিডেণ্ট, কংগ্ৰেছ ষ্টেট কংগ্ৰেছ পাৰ্টি প্ৰেচিডেণ্ট ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, ইয়াত উপস্থিত সংবাদদাতাসকল, আৰু মোৰ previous my former boss S.C.K. Das, আপোনালোকক সকলোকে মই ধন্যবাদ দিছোঁ। আমাৰ ফাৰ্ষ্ট এইমটো হৈছে to defeat আৰু eradicate the evil of BJP. BJP সকলোৱে জানে, BJP acts under the direction of RSS. RSS acts under the orders, the ordinances of Manu Smriti, and which is আমাৰ কাৰণে একেবাৰে বেয়া। সকলো যিসকলে পঢ়িছে সকলোৱে জানিব, আৰু ইমপ্লিমেণ্টেশ্যন সেইটো চলি আছে। পাহাৰৰ ভিতৰত, পাহাৰৰ আমাৰ তাত 3টা ডিষ্ট্ৰিক্টৰ যি চলি আছে, সেইটো ইয়াৰ প্লেইনৰ থকা মানুহবিলাকে ইমেজিনে কৰিব নোৱাৰে। আমাৰ কাৰ্বি আংলঙত বিকজ অফ বিজেপি লেবাৰবিলাকো আমাৰ ট্ৰাইবেল মানুহ এজন নাই। আজি গ'লেও দেখিব আমাৰ ইকনমিক ডিপ্ৰাইভেশ্যন হৈছে, এডুকেশ্যন ডিপ্ৰাইভেশ্যন হৈছে, গভৰ্ণমেণ্ট ছাৰ্ভিচ ডিপ্ৰাইভেশ্যন হৈছে, সকলো পদ্ধতিত আমাক ডিপ্ৰাইভ কৰিছে। এই গোটেইখিনি কৰিছে বিকজ বিজেপি এণ্ড বিকজ অফ Manu Smriti এণ্ড বিকজ অফ RSS। সেইকাৰণে আমি ইয়াত জইণ্টলি, ইউনাইটেডলি আমি ফাইট কৰি বিজেপি এই দেশৰ পৰা আঁতৰাবলৈকে আমি চেষ্টা কৰিছোঁ। আৰু সকলো ঠাইতে আমাৰ দেশত কৰিছে, আমাৰ অসমতো আৰু নৰ্থ ইষ্টতো আমি কৰিব লাগে বুলি আমি ইয়াত বহিছোঁ। বেছি ক'বলৈ নাই। এতিয়া আমি আশা কৰোঁ, অৱশ্যে এইটো ছেকেণ্ড টাইম হৈছে, আমি 10 দিন আগত, 10 দিন নে 2 সপ্তাহমান আগতো আমি কৈছিলোঁ আপোনালোকৰ আগত যে টু ষ্ট্ৰেংথেন ইউনিটি বুলি। সেইকাৰণে আজি আপোনালোকক
সকলোৱে জনাই দিছোঁ পাব্লিক সকলো পাব্লিকক আমি জনাই দিছোঁ আমি ষ্ট্ৰেংথেন কৰি ইউনিটিটো ষ্ট্ৰেংথেন কৰি এই বিজেপিটো আঁতৰাব লাগে এই ইলেকশ্যনত বুলিহে আমি ইয়াত কৰিছোঁ থেংক ইউ Just request Suprakash Talukdar to. I request Suprakash Talukdar to deliver his speech. ধন্যবাদ এপিচিচিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া অসম জাতীয় পৰিষদৰ সভাপতি নৰেন্দ্ৰজ্যোতি গগৈ ডাঙৰীয়া APHLCৰ সভাপতি কাঠাৰ ডাঙৰীয়া চন্দ্ৰকান্ত দাস ডাঙৰীয়া আৰু কমল নাথ চৌধুৰী ডাঙৰীয়া আপোনালোকে জানে যে বিজেপিয়ে যেটো দাবী কৰে যে তেওঁলোকৰ এটা ডাবল ইঞ্জিন চৰকাৰ চলি আছে কেন্দ্ৰতো বিজেপি অসমতো বিজেপি পঞ্চায়ত বিলাকো তেওঁলোকৰ হাতত তাৰ পাছতো বিজেপি আজি ইমান শংকিত কিয় একফালে তেওঁলোকে আশীৰ্বাদ যাত্ৰা কৰিছে চৰকাৰৰ পুৰাপুৰি পৃষ্ঠপোষকতা আৰু আনফালে যেতিয়া পৰিৱৰ্তন যাত্ৰা হ'ল কংগ্ৰেছে অকলে উলিয়ালে তেতিয়া তেওঁলোকে কি ধৰণে দেখ অগণতান্ত্ৰিক আৰু স্বৈৰতান্ত্ৰিকভাৱে তাক বাধা দিবলৈ চেষ্টা কৰিলে এইটোৰ পৰাই অনুমান কৰিবলৈ অসুবিধা নহয় যে তেওঁলোকৰ যিমানেই চৰকাৰ নাথাকক আৰু কৰ্পোৰেট গোষ্ঠীৰ যিমানেই তেওঁলোকৰ প্ৰতি সমৰ্থন নাথাকক জনসাধাৰণে কি ভাবি আছে এই কথা বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু হলেও অনুধাৱন কৰিব পাৰিছে হয়তো তেওঁলোকক আইবি ৰিপৰ্ট দিছে যে এইবাৰ বিৰোধী দলবিলাকৰ প্ৰতি মানুহৰ সমৰ্থনটো বৃদ্ধি পাইছে গতিকে এটা দলে কৰোঁতেই তেওঁলোক সন্ত্ৰাসিত হ'ল কেনেকৈ বাধা দিলে আনকি নামঘৰত সোমোৱাৰ সময়ত বাধা দিলে যিটো অসমৰ পৰম্পৰা নহয় তাৰপিছত আমি কি দেখিছো এতিয়া আমি যিটো ইউনাইটেড যিটো প্ৰচেছ অসমত ঐক্যবদ্ধ হোৱাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া আজিৰ পৰা এটা শুভাৰম্ভণি হ'ল মই কম এইটো যে মানে গুড বিগিনিং এইটো আৰু আমি কনসলিডেট কৰিব পাৰিম বাওঁপন্থী দুটা দল আছে ৰাইজৰ দল আছে তেওঁলোকৰ নিশ্চয় এই যাত্ৰাত আমি একেলগে পাম গতিকে এই যে আমি আৰম্ভণি কৰিম এইটোৱে নিশ্চিতভাৱে অসমৰ জনসাধাৰণে যিটো বিচাৰি আছিল যে এইখন স্বৈৰতান্ত্ৰিক চৰকাৰ এনেকুৱা এখন চৰকাৰ যাৰ কাৰণে আমি ভাৰতবৰ্ষৰ অন্য ঠাইলৈ গ'লে লজ্জিত হ'বলগীয়া আমি জুবিন গাৰ্গৰ কাৰণে ভাৰতবৰ্ষৰ য'তে যাওঁ আমি গৌৰৱান্বিত হওঁ কেনেকৈ মানুহে জুবিন গাৰ্গৰ কথা কয় আৰু এজন মুখ্যমন্ত্ৰী বিজেপি তেওঁৰ এই হেড পলিটিক্সৰ কাৰণে বাহিৰত গ'লে আমি আচলতে মানুহৰ ওচৰত লজ্জিত হওঁ এই পৰিৱৰ্তন কৰাৰ কাৰণে অসমৰ মানুহৰ মাজত যিটো মানসিকতা আছে এইটোৱে আজিৰ যি ঐক্যবদ্ধ আৰম্ভণি হ'ল তাক নিশ্চয় উৎসাহিত কৰিব আৰু ইলেকশ্যনলৈকে এইটো আৰু বেছি গতি লাভ কৰিব এই বুলি আমি আজিৰ পৰা আৰম্ভ কৰিছো